এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ পৰীক্ষাত অহা দেখা যায় বিশেষকৈ মই ক'বলৈ গৈ আছোঁ সপ্তমমান শ্ৰেণীৰ গণিতৰ 13.1 অনুশীলনীটোৰ কথা এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক মানে MCQ টাইপৰ প্ৰশ্নবিলাক আপোনালোকৰ পৰীক্ষাত অহা দেখা যায় বিশেষকৈ আৰু এইবিলাক কৰিবৰ কাৰণে একেবাৰে সহজ কিছুমান পদ্ধতি মই এই ভিডিঅ'টোত আলোচনা কৰিম আপোনালোকে ভিডিঅ'টো মিছ নকৰিব শেষলৈকে চাব মই ইয়াৰ মাজতে কিছুমান টিপছো দিম আপোনালোকে ভিডিঅ'টো যাতে মিছ নকৰে তো আমি সপ্তমমান শ্ৰেণীৰ 13.1 অনুশীলনীটোৰ প্ৰথম প্ৰশ্নটো চাইছোঁ যে -1^5 মান কিমান হ'ব এতিয়া -1^5 মান কিমান হ'ব বুলি ক'লে আমি ঘপকৈ উত্তৰটো কৰি দিয়াটো আমাৰ কাৰণে যেহেতু 1 আছে 1টো থকাৰ কাৰণে আমাৰ কাৰণে সহজ হৈ যায় কিন্তু মাইনাছ চিনটো থকাৰ কাৰণে আমাৰ কাৰণে অকণমান প্ৰব্লেম হৈ যায় কাৰণ মাইনাছৰ ফৰ্মছবিলাক আমি জানিব লাগিব প্ৰথমতে মাইনাছে প্লাছে মাইনাছ হয় প্লাছে প্লাছ হয় মাইনাছে প্লাছ হয় সেই ফৰ্মছখিনি আমি জানিব লাগিব তো তাৰ কাৰণে আমি ফাৰ্ষ্ট আমি চাব পাৰোঁ যে -1^ৰ ওপৰত কিমান আছে 5 আছে হয়নে তো 5টো হৈছে এটা অযুগ্ম সংখ্যা মই আপোনালোকক এইখিনিতে কৈ থওঁ যে মাইনাছ চিনৰ ওপৰত যদি অযুগ্ম সংখ্যা থাকে এইটো এটা 5 এটা অযুগ্ম সংখ্যা আৰু যদি মাইনাছৰ চিনৰ ওপৰত অযুগ্ম সংখ্যা থাকে তেতিয়াহ'লে আনচাৰটো মাইনাছত ওলাব ঠিক আছে আৰু যদি যুগ্ম সংখ্যা থাকে যেনেকৈ 2 4 6 8 এইবিলাক হৈছে যুগ্ম সংখ্যা আৰু যদি যুগ্ম সংখ্যা থাকে তেতিয়াহ'লে আনচাৰটো প্লাছত ওলাব আপোনালোকে এই বস্তুটো মনত ৰাখিব MCQ কৰিবৰ কাৰণে তেতিয়া সহজ হ'ব এতিয়া -1^5 1ৰ ওপৰত যদি 5 ৰাখোঁ মানে 1 5টা পূৰণ হৈ আছে 1 × 1 × 1 × 1 × 1 এনেকুৱা হৈ আছে মানে 1 5টা পূৰণ হৈ আছে তো 1 যদি 5টা পূৰণ কৰোঁ আমি একেই হ'ব আৰু মাইনাছ চিনৰ ওপৰত যিহেতু (5) আছে মানে অযুগ্ম সংখ্যা আছে তেতিয়াহ'লে উত্তৰটো মাইনাছত ওলাব তো আনচাৰটো হ'ব -1 তো ইয়াৰ উত্তৰটো হ'ব A ঠিক তেনেকৈ 2 নম্বৰটোত যদি যাওঁ -5^4 ইয়াত চাওকচোন মাইনাছ চিন আছে আৰু ওপৰত আছে যুগ্ম সংখ্যা থাকিলে কি হয় উত্তৰটো প্লাছত ওলায় আপোনালোকে এই বস্তুটো মনত ৰাখিব মাইনাছ চিনৰ ওপৰত যিহেতু (4) আছে 4টো হৈছে এটা যুগ্ম সংখ্যা তো উত্তৰটো ওলাব প্লাছত আৰু 5ৰ ওপৰত 4 আছে মানে 5টো 4বাৰ পূৰণ হৈ আছে 5 × 5 × 5 × 5 হৈ আছে তো আমি যদি চাবলৈ যাওঁ 5 5 × 25 25 5 × 125 125 5 × 625 তো উত্তৰটো যিহেতু প্লাছত ওলাব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে B2 তো বুজি পালে নিশ্চয় তো বলক তেতিয়াহ'লে আমি 2 নম্বৰটোলৈ যাওঁ 2 নম্বৰটো দিয়া আছে যে আমাক সূচকীয় ৰূপত প্ৰকাশ কৰা মানে হৈছে যে আমি এতিয়া 2D পাৱাৰ বা স্কুৱেৰ বা কিউব যেনেকুৱা ধৰণৰে নহওক কিয় উত্তৰটো তেনেকুৱা ধৰণৰ উলিয়াব লাগে তো 1 নম্বৰ প্ৰশ্নটো দেখিছে এতিয়া 5 × 5 × 5 হয়নে 3টা 5 অলৰেডি দিয়া আছে তাৰপিছত আকৌ 2টা 5 মানে টোটেল 5টা 5 দিয়া আছে তো ইয়াৰ উত্তৰত একেবাৰে সহজ আপোনালোকে টান পাব নালাগে মই কিতাপতে কৰি দেখুৱাই দিছোঁ তো যেহেতু 5 ইয়াতে কেইটা আছে 5টা তো আমি লিখিব পাৰোঁ 5^5 হিচাপে তো বুজি পাইছে 5^5 হিচাপে আমি ইয়াক লিখিব পাৰোঁ আকৌ 2 নম্বৰটো দিয়া আছে -2 × -2 × -2 ঠিক আছে -2 কেইটা আছে ইয়াতে -2 আছে 3টা আৰু 3 আছে কেইটা 4টা তো সেইটোক আমি লিখিবলৈ হ'লে কি কৰিব পাৰোঁ আমি লিখিব পাৰোঁ -2 3টা আছে ন সেইটো কাৰণে ওপৰত কিউব দি দিওঁ ইনটু 3 কেইটা আছে 4টা তো 3^4 আমি এনেকৈ লিখিব পাৰোঁ 3^4 হিচাপে মই কিতাপতে কৰি দেখুৱাই দিছোঁ বহিলৈ যোৱা নাই আৰু ডাইৰেক্ট আপোনালোকে চাই কৰিবৰ কাৰণে সুবিধা হ'ব এইটো এনেকুৱাবিলাক কুৱেশ্যন হৈছে MCQ টাইপৰ কুৱেশ্যন তো আপোনালোকে ভালকৈ চাই যাব লাগিব এইবিলাক তো নেক্সটটো আছে A × A মানে A 3টা আছে তো আমি বেচিকেলি আমি লিখি ল'ব পাৰোঁ A ঠিক আছে A কেইটা আছে 3টা আছে তো A ওপৰত আমি কিউব দিলোঁ ইনটু B কেইটা আছে B 2টা আছে তো B ওপৰত আমি 2টা থকাৰ কাৰণে আমি স্কুৱাৰ দিলোঁ ইনটু C কেইটা আছে 1 2 3 4 5টা C আছে 5টা তো C^5 দিলোঁ C5 5টা থকাৰ কাৰণে আমি C^5 দিলোঁ তো ইয়াত ঠিক তেনেদৰে A আছে ইয়াতে 2টা 3 আছে 2টা তো 3 লিখাৰ পিছত আমি স্কুৱাৰ দিলোঁ আৰু ইনটু 2 আছে 3টা তো 2 লিখাৰ পিছত আমি ওপৰত কিউব দিলোঁ বুজি পাইছে নিশ্চয় আৰু ঠিক তেনেদৰে ইয়াতে B চাবলৈ গ'লে B কেইটা আছে 1 2 3 4 5টা B 5টা থকাৰ কাৰণে B^5 দিলোঁ ইনটু C কেইটা আছে 3টা তেনেকৈ C আমি ওপৰত দিলোঁ কিউব তো বুজি পালে নিশ্চয় 2 নম্বৰ প্ৰশ্নটো আমি কিতাপতে সলিউশ্যন কৰি দিলোঁ আপোনালোকৰ বুজাত একো অসুবিধা হোৱা নাই চাগে নিশ্চয় যদি কিবা বুজি পোৱা নাই তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত জনাব মই ভিডিঅ' আপোনালোকৰ বাবে প্ৰস্তুত কৰি উলিয়াই দিম তো বলক তেতিয়াহ'লে 3 নম্বৰটোলৈ আগোঁ 3 নম্বৰ প্ৰশ্নটো দিছে যে মান নিৰ্ণয় কৰা 2^7ৰ আমি মান উলিয়াব লাগে ঠিক আছে তো এতিয়া এইটো আছে সূচকীয় ৰূপত প্ৰকাশ কৰি থোৱা আছে আমি ইয়াক মানলৈ পৰিৱৰ্তন কৰিব লাগে তো বলক তেতিয়াহ'লে অংকটো সলিউশ্যন কৰোঁ মই বহি 13.1 লিখিয়ে থৈছোঁ তো ইয়াতে 3 নম্বৰ দিলোঁ 3 নম্বৰ দিয়াৰ পিছত আমি দিলোঁ 2^7 ঠিক আছে
2 টু দি পাৱাৰ 7 দিয়াৰ পিছত আমি কি কৰিম 2 কেইটা পূৰণ হৈ আছে 7টা ওপৰত যিমানটো সংখ্যা থাকে সিমানটো পূৰণ হৈ থাকে তো 2 লগত 7 পূৰণ হৈ থকা নাই 2 7টা পূৰণ হৈ আছে তো 2 আমি 7টা পূৰণ কৰিম ইয়াতে চাওঁ 2 ইনটু 2 সৰি মই ডাইৰেক্ট ইয়াতে কৰি দিওঁ 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 2 কেইটা হ'ল এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা সাতটা ঠিক আছে তো এতিয়া আমি কেলকুলেশ্যন কৰিম ইয়াৰ 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 2 ষোল্ল 32 32 দুগুণ 64 64 দুগুণ 128 ঠিক আছে 128 তো ইয়াৰ উত্তৰটো হ'ব 128 বুজি পালে নিশ্চয় তো বলক তেতিয়াহ'লে আমি 2 নম্বৰটো লৈ যাওঁ 2 নম্বৰটোত আমাক কি আছে -2 টু দি পাৱাৰ 7 তো মই অথনি কৈ গৈছিলোঁ MCQটোত মানে ঘাতটো এই ঘাতটো যদি আপোনালোকে অযুগ্ম সংখ্যাত থাকে তেতিয়াহ'লে আপোনালোকে কি কৰিব উত্তৰটো মাইনাছতে ওলাব মই বাৰে বাৰে কৈ আছোঁ আপোনালোকক যদি অযুগ্ম সংখ্যাত থাকে যদি যুগ্ম সংখ্যা থাকে তেতিয়াহ'লে উত্তৰটো প্লাছত ওলাব যদি অযুগ্ম সংখ্যা থাকে তেতিয়াহ'লে মাইনাছত ওলাব যিহেতু 7টো হৈছে অযুগ্ম সংখ্যা তো সেইটো কাৰণে আমি কি কৰিম মাইনাছত উত্তৰটো ওলাব মাইনাছ চিন বহাম 2 ওপৰত 7 পূৰণ কৰিলে আমি দেখিছিলোঁ 128 ওলাই তো ইয়াতে আমি 128 লিখি দিব পাৰোঁ বুজি পাইছে তো বলক তেতিয়াহ'লে আমি 3 নম্বৰটো লৈ যাওঁ 3 নম্বৰটোত আমাক কিমান দিয়া আছে 3 টু দি পাৱাৰ 6 3 টু দি পাৱাৰ 6 তো 3 টু দি পাৱাৰ 6 মানে হৈছে 3 কেইটা পূৰণ হৈছে 6টা পূৰণ হৈছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা তো 3 6টা পূৰণ হৈছে 3 যদি আমি 6টা পূৰণ কৰোঁ তেতিয়াহ'লে উত্তৰটো কিমান পাম 729 পাম তো বুজি পাইছে তো বলক তেতিয়াহ'লে আমি 4 নম্বৰটোলৈ আগবঢ়াওঁ 4 নম্বৰটো ঠিক তেনেদৰে দিয়া আছে 4 নম্বৰটো দিয়া আছে -3 হোল টু দি পাৱাৰ 6 এতিয়া চাওক ইয়াতে মাইনাছ চিনৰ ওপৰত কি আছে টু দি পাৱাৰটো কিহত আছে মানে ঘাতটো কিহত আছে 6ত আছে যুগ্ম সংখ্যা তো যুগ্ম সংখ্যাৰ কাৰণে উত্তৰটো প্লাছতে ওলাব তো 3 টু দি পাৱাৰ 6ত আমি 729 পাইছিলোঁ -3 টু দি পাৱাৰ -3 হোল টু দি পাৱাৰ 6তো আমি কিমান পাম 729 পাম বুজি পালে 5 নম্বৰটো দিয়া আছে আমাক কিমান 2 টু দি পাৱাৰ 5 ইনটু 4 টু দি পাৱাৰ 4 তো 2 টু দি পাৱাৰ 5 আৰু 4 টু দি পাৱাৰ 4 ঠিক আছে তো 2 টু দি পাৱাৰ 5 মানে কিমান হৈছে 2 কেইটা পূৰণ হৈছে 5টা 2 3 4 5 2 হৈছে 5টা পূৰণ তাৰ লগতে 4 আছে 4টা পূৰণ 1 2 3 4 ঠিক আছে 2 এটা দুটা তিনিটা চাৰিটা 5টা হৈ গ'ল আৰু 4 এটা দুটা তিনিটা চাৰিটা হৈ গ'ল তো এতিয়া কথাটো হৈ গ'ল কি 2 যদি 5টা পূৰণ কৰোঁ কিমান হ'ব 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 2 ষোল্ল 32 তো আমি লিখি দিব পাৰোঁ 32 ইনটু 4 যদি পূৰণ কৰোঁ 4 যদি 4টা পূৰণ কৰোঁ কিমান হ'ব 4 4 গুণ 16 256 তো 4 4টা পূৰণ কৰি পালোঁ আমি 256 আৰু 2 5টা পূৰণ কৰি পালোঁ 32 এতিয়া এই দুইটা যদি আমি পূৰণ কৰি দিওঁ তেতিয়াহ'লে উত্তৰটো ওলাব 8192 মানে 8192 5 নম্বৰটো উত্তৰ সলিউশ্যন আমি গম পালোঁ এতিয়া 6 নম্বৰটোলৈ আগবঢ়াম 6 নম্বৰটোত আমাক দিয়া আছে 6 নম্বৰটোত দিয়া আছে আমাক 5 স্কুৱাৰ ইনটু 3 কিউব ঠিক আছে 5 স্কুৱাৰ মানে আমি জানো 25 5 দুটা পূৰণ হৈ আছে আৰু 3 কিউব মানে হৈছে 27 মানে 3টা পূৰণ হৈ আছে তো 3 3 গুণ 9 9 3 গুণ 27 তো সেইটো হিচাপত আমি চাবলৈ গ'লে 3 কিউব মানে হৈছে 27 তো এতিয়া 25 আৰু 27 যদি আমি পূৰণ কৰোঁ এইপিনে 25 5 স্কুৱাৰ মানে হৈছে 25 আৰু 3 কিউব মানে হৈছে 27 25 আৰু 27 যদি আমি পূৰণ কৰোঁ তেতিয়াহ'লে আমি উত্তৰটো পাম 675 তো বুজি পালে নিশ্চয় 4 নম্বৰ প্ৰশ্নটোত দিছে যে সূচকীয় ৰূপত প্ৰকাশ কৰা এই আগত যেনেকৈ আমি 3 নম্বৰ অংকত কৰিছিলোঁ মান নিৰ্ণয় কৰা সেই তেনেকুৱা ধৰণে ইয়াত যে সূচকীয় ৰূপত দেখুৱাই দিয়া আছে সেই তেনেকুৱাকৈ আমি প্ৰকাশ কৰিব লাগে সূচকীয় ৰূপত প্ৰকাশ কৰিব লাগে কেৱল দিলে সূচকীয় ৰূপত প্ৰকাশ কৰাটো 343 সূচকীয় ৰূপত প্ৰকাশ কৰিলে কেনেকুৱা হ'ব আমি কৰি চাওঁ মই বহি লিখি ল'লোঁ 343 আমি ইয়াক এতিয়া সূচকীয় ৰূপত প্ৰকাশ কৰিম 343 সূচকীয় ৰূপত প্ৰকাশ কৰিবলৈ হ'লে ফাৰ্ষ্ট আমি কি কৰিব লাগিব 343 ডিভাইড কৰি চাব লাগিব 343 ক্লাছটোত যিহেতু 3 আছে ইয়াক হৰণ যোৱা সংখ্যা কি আছে 7 আৰু 3 3 যদি আমি চাওঁ তেতিয়াহ'লে ইয়াক হৰণ নাযায় আমি যদি ইয়াক 7 ডিভাইড কৰোঁ 7 ডিভাইড কৰিলে কিমান বাৰ যাব 7 ডিভাইড কৰিলে যাব ইয়াক 49 বাৰ আকৌ 7 যদি 49 ডিভাইড কৰোঁ ই যাব 7 বাৰ তো ইয়াতে 7 কেইটা পালোঁ 3টা পালোঁ হয়নে তো ইয়াত আমি লিখিব পাৰোঁ 7 কিউব হিচাপে 2 নম্বৰটো দিয়া আছে আমাক কিমান 729 তো 729ক আমি ডিভাইড কৰি চাম 729 ইয়াক যাব
তিনিৰে যদি 729ক ডিভাইড কৰোঁ মানে ইয়াত চাবলৈ গ'লে আমি 3 কিমান বাৰ পালোঁ ঠিক আছে কাউণ্ট কৰিব লাগিব হৰণ কৰোঁতে এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ ছবাৰ তো সেইটো কাৰণে আমি 3 ওপৰত লিখিব পাৰোঁ 3 টু দি পাৱাৰ 6 ঠিক আছে মানে আমি 729ক যদি 3ৰে হৰণ কৰোঁ তেতিয়াহ'লে আমি পাম 3 ছবাৰ তো সেইটো কাৰণে আমি লিখিব পাৰোঁ 3 টু দি পাৱাৰ 6 ঠিক তেনেদৰে আমি 3 নম্বৰটোলৈ আগবাঢ়োঁ 3 নম্বৰটো দিয়া আছে আমাৰ 2187 তো ইয়াক আমি প্ৰথমত হৰণ কৰি চাব লাগিব 2187 ইয়াক আমি আকৌ হৰণ কৰিব লাগিব 3ৰে কাৰণ লাষ্টত 7 আছে যিহেতু আমি জানো 3ৰে হৰণ যাব 3 7 গুণ 21 এইপিনে থাকিলে 8 8ক যাব এইপিনে আপোনাৰ 3 2 গুণ 6 আৰু এইপিনে যাব 3 9 গুণ 27 তো এতিয়া আমি পালোঁ 729 পাওঁতে আমি এইপিনে ফাৰ্ষ্ট যোনটো 2 নম্বৰ অংকটোত আমি কিমান পাইছিলোঁ 3 6টা পূৰণ কৰিছিলোঁ হয়নে নহয় তো ইয়াত এক্সট্ৰা এটা আহি গ'ল আমি সেইটো বুদ্ধি লগাই পিনেও আমি ইয়াতে কৰি দিব পাৰোঁ 3 টু দি পাৱাৰ 7 বুলি লিখি দিব পাৰোঁ মানে 3 7 বাৰ হ'ব যিহেতু 729ক আমি ফাৰ্ষ্ট টাইম কৰোঁতে মানে 2 নম্বৰ অংকটো যেতিয়া কৰিছিলোঁ তেতিয়া 3 ছবাৰ ওলাইছিলে আকৌ 2187ক কৰোঁতে 3 আকৌ এবাৰ হৈ গ'ল মানে টোটেল কেইবাৰ হৈ গ'ল 7 বাৰ হৈ গ'ল তো আমি সেইটো হিচাপত চাবলৈ গ'লে 2187ক 3 7 বাৰ পূৰণ হ'ব 3 7 বাৰ পূৰণ হ'লে কি হয় 2187 পাম আমি তাৰ পিছৰ অংকটো দিয়া আছে কিমান -2187 ঠিক আছে -21 চাওক 2187ত কৰোঁতে কিমান হৈছে 3 7 বাৰ ওলাইছে 7টো এটা যুগ্ম সংখ্যা ঠিক আছে তো সেইটো কাৰণে আমি এইটো ক্ষেত্ৰত চাবলৈ গ'লে মাইনাছ চিনটো যদি আমি দি দিওঁ 3 ওপৰত যদি একফালে যদি মাইনাছ চিনটো দি পেলাই ওপৰত 7 দি দিওঁ তেতিয়াহ'লে উত্তৰটো কিহত ওলাব মাইনাছত ওলাব অযুগ্ম সংখ্যা থাকিলে মই আগতে কৈছোঁ যে উত্তৰটো মাইনাছত ওলাব মাইনাছ বহিয়ে আছে আৰু 3 লগত 3 যদি 7টা পূৰণ কৰোঁ তেতিয়াহ'লে কিমান ওলায় 2187 ইয়াত আছেই অলৰেডি আৰু মাইনাছ চিনটো আগফালে বহাই দিয়াৰ লগে লগে কি হৈ গ'ল উত্তৰটো সলিউশ্যন ওলাই গ'ল তো ব'লক তেতিয়াহ'লে আমি নেক্সটলৈ যাওঁ 5 নম্বৰটোলৈ 5 নম্বৰটো আছে 3125 তাৰ পিছৰটো আছে আকৌ মাইনাছত আছে -3125 একেই অংকই হয় আমি প্ৰচেছটো একেই হ'ব খালি আনচাৰটোত মাইনাছ চিনটো আৰু প্লাছ চিনটোৰ মাজত অকণমান কনফিউজনটো আমি দূৰ কৰি ল'ব লাগিব আমি মাইনাছ চিনটো আৰু প্লাছ চিনৰ কনফিউজনটো আগত দূৰ কৰিব লাগিব তেতিয়া অংকখিনি সলিউশ্যন ভালদৰে কৰিব পাৰিম এতিয়া 3125 আছে 3125 এটা কথাটো গম পাওঁ যে ইয়াত লাষ্টত 5 আছে আৰু 5ক হৰণ 5 থকা সংখ্যা হৰণ যোৱা এটাই সংখ্যা আছে এইটো হৈছে 5ৰে হৰণ যাব তো 5ৰে যদি যাওঁ আমি ইয়াত 5 6 গুণ 30 ঠিক আছে ইয়ালৈ আহি গ'ল 1 12 হৈ গ'ল 5 2 গুণ 10 এইপিনে আহি গ'ল কিমান 25 5 5 গুণ 25 ঠিক আছে 625ক এতিয়া যদি 5ৰে হৰণ কৰোঁ তেতিয়াহ'লে ই যাব 5 গুণ 5 12 হৈ গ'ল 5 2 গুণ 10 25 হৈ গ'ল 5 125 বাৰ আকৌ 125ক যদি 5ৰে হৰণ কৰোঁ তেতিয়াহ'লে ই যাব 25 বাৰ 25ক যদি আকৌ 5ৰে হৰণ কৰোঁ 5 বাৰ যাব টোটেল 5 কেইবাৰ পালোঁ এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ 5 বাৰ তো আমি 5 টু দি পাৱাৰ 5 যদি লিখোঁ তেতিয়াহ'লে উত্তৰটো আমি পাম 3125 ঠিক আছে 5 টু দি পাৱাৰ 5 যদি কৰোঁ তেতিয়াহ'লে তাৰ উত্তৰটো হ'ব 3125 তো 3125ক যদি আমি সূচকীয় ৰূপত প্ৰকাশ কৰোঁ তেতিয়াহ'লে ই হ'ব 5 টু দি পাৱাৰ 5 তো তাৰ পিছৰ যোনটো অংক আছে -3125 তো এইটো যদি সলিউশ্যন কৰোঁ 5 টু দি পাৱাৰ 5 আছে হয়নে আমি আগফালে জাষ্ট মাইনাছ চিন এটা বহাই পেলাই 5 টু দি পাৱাৰ 5 পাতি দিলে হ'ব তো কিহৰ কাৰণে মাইনাছ চিনটো পাতিলোঁ মই আপোনালোকক আগৰ অংকটোত কৈ দিছোঁ বা আগতে মই কৈ দিছোঁ যিহেতু যুগ্ম সংখ্যা হয় অযুগ্ম সংখ্যাৰ যিহেতু মাইনাছ চিন বহিব উত্তৰটো মাইনাছতে ওলাব ঠিক আছে যদি ইয়াতে যুগ্ম সংখ্যা থাকিলেহেঁতেন যুগ্ম সংখ্যাত উত্তৰটো ওলালেহেঁতেন এতিয়া ধৰি লওক 5 টু দি পাৱাৰ 6 ওলালেহেঁতেন তেতিয়াহ'লে আমি ইয়াতে মাইনাছ চিন থকাৰ কাৰণে আমি ইয়াতে 5 টু দি পাৱাৰ 6 বহাই পিনে আমি কৰিব নোৱাৰিলোহেঁতেন আজিলৈ ভিডিঅ' ইমানেই আছিলে আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একবাৰে নাপাহৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আৰু এনেকুৱা ধৰণৰ ট্ৰিক্স কিছুমান পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব একদমেই নাপাহৰিব মোৰ আহিবলগীয়া ভিডিঅ'বিলাক পাবৰ বাবে কাষত থকা বেল আইকনটো দবাই থ'ব যাতে এনেকুৱা ধৰণৰ এডুকেশ্যনেল ভিডিঅ'বিলাক আপোনালোকে পাই থাকে শিক্ষাৰ লগত জড়িত যিহেতু ভিডিঅ'বিলাক ইয়াত আপলোড কৰা হয় আপোনালোকৰ বিভিন্ন ধৰণৰ ক্লাছৰ ধৰি লওক ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে যিকোনো ধৰণৰ অংকৰ ভিডিঅ' ইয়াত আপলোড কৰা হ'ব তো সেয়েহে সময় গতিকে ভিডিঅ'বোৰ পাবৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ